এইটো হোটেল আহিছোঁ ৰুমটো বুক কৰি দিছে চাওঁচোন ৰুমটো কেনেকুৱা ইমান মানে এক্সপেঞ্চিভ নহয় আৰু মোটামুটি ইয়াত খালি 1200 লৈছে দুজন আছোঁ পাৰ হেড 600কৈ লৈছে দুজন আছোঁ 1200 হ'ব খালি উইথ আপোনাৰ ফুডিং ফেচিলিটি দিছে লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ এইটো আপোনাৰ বাথৰুমৰ লাইটটো ক'ত আছে বাথৰুম ঠিকে আছে মোটামুটি নহ'লে এইটো বহুত দামী আছে এইখন খালি ডাবল বেড উঠি মেলি আৰু বুক চুক বুক কৰি চাহ অকণ খাওঁ এজন উঠাই নাই এজন শুই আছে এইজন চাহ কিয় উঠিব না আজি উঠিব এইজন একদম পূৰা শুবলৈ পালে একোৱেই নালাগে এতিয়া জগুৱাই আছোঁ উঠা নাই এতিয়া আমি আকৌ ওলাম বেগ চেগ পেক কৰি মেলি বস্তু আৰু য'ত ত'ত পৰি আছে চাহ অকণ বনাই আৰু খাম আৰু যাম আৰু বিশেষ টকা লগা নাই এনেই চাবলৈ গ'লে যিখিনি ফেচিলিটি দিছে ঠিকে আছে 1200 মানে ছিংগল বেড হ'লে 600 আৰু দুজনৰ কাৰণে 1200 আৰু ইয়াত খোৱা বোৱা চব ফেচিলিটি আছে আৰু মই পৰিৱেশটো দেখুৱাইছোঁ হোটেলৰ পৰিৱেশটো কেনেকৈ বাহিৰৰ পৰা কেনেকুৱা বা ভিতৰৰ সেইখিনি কেনেকুৱা আৰু আছে যথেষ্ট ইয়াত ৰুম আছে হোটেলখনত প্ৰায় কিমান হ'ব প্ৰায় 30টা 40টামান ৰুম আছে কিছুমান কম দামীও আছে পাৰ হেড আপুনি 500টো পাব 600টো পাব সেইটো ফেচিলিটি আছে বাছ ষ্টেণ্ডৰ একদম ফ্ৰণ্টত হোটেলখনৰ ডিটেইলছ দি দিছোঁ তাতে আহি থাকিব পাৰিব ভাল হ'ব বিচাৰি থাকিব নালাগে আৰু আছে হোটেল তো আমি ইয়াতে থাকিলোঁ আৰু ঠিক আছে গুড মৰ্ণিং এতিয়া চাহ একাপ খাই লৈছোঁ মই খালোঁ বাৰু এতিয়া সঞ্জু চাই খাই আছে এতিয়া কাইলৈ প্লেন কি হ'ব এতিয়া সঞ্জু চাই কওকচোন কাইলৈ প্লেন মানে মুখৰ হোটেলখনত এতিয়া কথা পাতিম তাতে থকা বস্তুটো কৰিম আপুনি ইয়াতে নাইট স্কিটো কৰি মেলি আমি মৰ্ণিং 5টামান বজাত আনিনি গুচি যাম কোন জেগা আনিনি সেইটো মই কিন্তু আহিহে আপোনাক লগ পোৱাৰ পিছতহে মই শুনি আছোঁ মই তেনেকৈ হয়তো এইটো ছিজন নহ'ব আমি জাষ্ট ভিউটো চাম তাতে গৈ পিনি আমি চাম চাই পিনি 5 ঘণ্টা 6 ঘণ্টা লাগি পাৰি লাহে লাহে যামতো পাহাৰী যায় ন আপুনি যি হয় তাতে থাকি নাইট ষ্টে কৰি মৰ্ণিং ৰিটাৰ্ণ ঠিক আছে ভালে হ'ব তাৰ আনিনি দূৰ আছে কিন্তু দূৰ থাকিলেও ৰোড ভিউটো ভাল তাত এতিয়া বৰ্তমান আৰু ৰোডৰ মানে ৰোডটো মানে চাৰিওকাষে মানে গ্ৰীণ এৰিয়া আৰু কিছু টাৰ্ণিং আছে বা যথেষ্ট টাৰ্ণিং আছে গৈ ভালে লাগিব ছিজনটো এইটো মানে বেষ্ট ছিজন নহয় এই ছিজনটো জনামতে জানুৱাৰী টু এপ্ৰিল এনেকুৱা ছিজনতে ভাল এপ্ৰিলৰ এতিয়া যোৱাৰ পিছত মে 10টা 15টা দিন গৈ আছে এইটো মে কেই তাৰিখ হ'ল এইটো মে একো নাই এপ্ৰিল বুলিয়ে ধৰি লওকচোন মোটামুটি এইটো ভাল আমি সঞ্জীৱ ছাৰ আৰু মই ফুৰিবলৈ আহিলোঁ এতিয়া আছোঁ টুংটাও ৰিজৰ্টত আছে এই চব টুংটাও ৰিজৰ্টত এটা সুন্দৰ ভিউ চবেই আমি খাই বৈ এতিয়া কৰ্মা হ'বলৈ যাবলৈ লৈছোঁ আৰু এতিয়া নদী দেখিলোঁ নদীখনৰ ওপৰত এখন দলং আৰু ইফালে আছে ঘৰবিলাক আছে তাতে বহি খাব পাৰে ইয়াতো খাব পাৰে আৰু গা ধুওঁ বুলি ক'লেও ইয়াত ধুব পাৰে আৰু ইফালে বটিঙো কৰিব পাৰে আমি সেই তাতে খালোঁ ভেজ খাইছোঁ বহুত এক্সপেঞ্চিভ মানে নন ভেজ সেইটো কাৰণে ভেজ খাই বৈ মেলি এটা যাম আৰু এতিয়া চাইছা আমি ক'ত যাম এতিয়া আমি যাম নামচাই এতিয়া তিনিচুকীয়া যদি সময়ত থাকিম নহ'লে তেতিয়া আমি গৈ থকাই ভাল হ'ব আহক যাওঁ
বৰ্তমান নামচাই ডিষ্ট্ৰিক্টত আছোঁ আৰু ওচৰতে জনপ্ৰিয় এটা বৌদ্ধ মঠ, সেইটো হৈছে আপোনাৰ গল্ডেন পগৰা বুলি ক'লে এটা বিখ্যাত। আমি নামচাই বুলি ক'লে প্ৰথম কথা গল্ডেন পগৰাটোৰ কথাই আহে। ইয়াত এটা সুন্দৰ এটা বৌদ্ধ মঠ আছে আৰু ইয়াত গোটেই পৰিৱেশটো চাওকচোন, যথেষ্ট ভাল এটা পৰিৱেশ। আৰু